মঙলদৈত সংবাদমেল দৰং জিলা কংগ্ৰেছৰ সংবাদমেল সম্বোধন কৰি দৰং জিলা কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজবংশীয়ে এক বিস্ফোৰক অভিযোগ আনে। প্ৰথম অৱস্থাত ৰাকেশ পালৰ ঘৰত তালাচীৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া তালিকা ওলাইছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া তালিকা ওলোৱাৰ পিছতেই বন্ধ হৈ পৰিছিল APSC কেলেংকাৰী তদন্ত। প্ৰায় 3 বছৰৰ পিছত মুখ্যমন্ত্ৰীয়ে বিপ্লৱ শৰ্মাক মতাই আনি পুনৰ তদন্তৰ কাম কৰিবলৈ নিৰ্দেশ দিয়ে। সদ্য প্ৰকাশ পোৱা বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন এখন সম্পূৰ্ণ ৰাজনৈতিক প্ৰতিবেদন বুলি আখ্যা দি মুখ্যমন্ত্ৰীৰ লগতে বিপ্লৱ শৰ্মাক তীব্ৰ সমালোচনা কৰে দৰং জিলা কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজবংশীয়ে। ইয়াৰ উপৰিও ৰাকেশ পালৰ ঘৰত হিমন্ত বিশ্বই দিয়া তালিকা ওলোৱাৰ সন্দৰ্ভত কোনে SIT গঠন কৰিব বুলিও প্ৰশ্ন কৰে সভাপতি মাধৱ ৰাজবংশীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। কিয় 3 বছৰ বন্ধ কৰা হ'ল? যিদিনাখন ৰাকেশ পালৰ ঘৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিয়া তালিকা উদ্ধাৰ হৈছিল, তাৰ পিছৰ পৰা APSC ইনকুৱাৰী বন্ধ হৈ থাকিল। তাৰ পিছত বিপ্লৱ শৰ্মাক পুনৰ ইনকুৱাৰী কৰিবলৈ দায়িত্ব দিলে। এই ইনকুৱাৰী ৰিপৰ্টত মূল কথাবিলাক নাই। তাত কিছুমান অবৈধ কথা, মিছা কথা কিছুমান আনিছে আৰু যিবিলাকৰ ষ্টেণ্ডাৰ্ড কোৱালিটি একেবাৰে নাই। মিন মাইণ্ডেড হ'ব, যিয়ে লিখিছে তেওঁ মিন মাইণ্ডেড হ'ব। মই বাৰ বাৰ সেইটো কথা কৈছোঁ, আমি সেইখনৰ বিৰোধিতা কৰিছোঁ। কিন্তু বিয়াত গৌৰৱ গগৈ বিয়াত কোনে কি উপহাৰ দিছে সেইবিলাক APSC ইনকুৱাৰী হাইকোৰ্টৰ জাষ্টিছৰ ৰিপৰ্টত আহিবলগীয়া বস্তু নেকি? কওকচোন আপোনালোকে। তেওঁ আনিছে এতিয়া এলিজাবেথ কালবৰণ গগৈৰ বিপক্ষে তেওঁ কৰিছে, কুৱেশ্যন আনিছে। Elizabeth, who is Elizabeth? Who is Elizabeth? মই এলিজাবেথ কোন কৈছোঁ আপোনালোক। Elizabeth Gogoi was born as Elizabeth Colburn in the United Kingdom. She holds a Masters of International Political Economy from the London School of Economics, LSE, and married Gaurav Gogoi in 2013. In the past, she has worked for Climate and Development Knowledge Network, CDKN, which is what is the BJP is targeting her for. Her author profile of the CDKN website, where her last article is from 2014, says she coordinated CDKN's program in India and Nepal. CDKN's means Climate and Development Knowledge Network. এইটোৰ সৈতে নেপাল আৰু ইণ্ডিয়াত কাম কৰিছে। এলিজাবেথ জইন CDKN in March 2011. দুখৰ বিষয় মই কৈছোঁ আপোনালোকক, ৰাকেশ পালৰ পদবী স্থায়ী কৰিবৰ কাৰণে বৰ্তমান মাননীয় অসমৰ মুখ্যমন্ত্ৰীগৰাকী যেতিয়া কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী হৈ আছিল, তেওঁ আৰু গৌতম ৰয় কেবিনেট মিনিষ্টাৰ আৰু এগৰাকী তেতিয়াৰ ফাইনেন্স মিনিষ্টাৰ, তেতিয়া PW মিনিষ্টাৰ অজন্তা নেওগ, এই 3জন মন্ত্ৰীয়ে জোৰ কৰি ৰাকেশ পালক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছে। ৰাকেশ পাল এৰেষ্ট হোৱাৰ পিছত তেওঁৰ সমগ্ৰ পৰিয়ালৰ ঘৰত পুলিচে চাৰ্চ কৰিছে। ৰাকেশ পালৰ ঘৰত চাৰ্চ কৰোঁতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিমানজন মানুহ APSCত চাকৰি দিব লাগে তাৰ তালিকা ৰাকেশ পালৰ ঘৰত উদ্ধাৰ হৈছে। সেই লিষ্টখন উদ্ধাৰ হোৱাৰ পিছৰ পৰা APSCৰ ইনকুৱাৰী বন্ধ। বিপ্লৱ শৰ্মাক আনি স্পেচিয়েল এটা ইনকুৱাৰী কৰিবৰ কাৰণে তেওঁ লগাই দিলে। স্পেচিয়েল ইনকুৱাৰী কৰিব। স্পেচিয়েল ইনকুৱাৰী বিপ্লৱে কৰিছে কি? ইনকুৱাৰী কৰি পেলাই ৰিপৰ্ট দিছে যে গৌৰৱ গগৈ বিয়াত ৰাকেশ পালে সোণৰ গহনা উপহাৰ দিছে। তুমি এজন মানুহ মিষ্টাৰ বিপ্লৱ শৰ্মা, অনাৰেবল জাষ্টিছ অফ দি হাইকোৰ্ট, ৰিটায়াৰ্ড জাষ্টিছ, তুমি এই বিয়াখনত অকল ৰাকেশ পালেহে উপহাৰ দিয়া দেখা পালা আৰু কাকো দেখা নাপালা? তোমাক দিছিল APSCৰ স্পেচিয়েল ইনকুৱাৰী কৰিবৰ কাৰণে, তুমি ইনকুৱাৰী কৰি গৈ পালা গৌৰৱ গগৈ বিয়াত ৰাকেশ পালে কি উপহাৰ দিছে?
পাৰ্চনেল জেলাচিত তেওঁ এই একদম মিন ইয়াতকৈ মিন মাইণ্ডেড মানুহ আৰু কোনো থাকিব নোৱাৰে আমি দৰং জিলা কংগ্ৰেছ কমিটি অন বিহাফ অল মাই কলিগছ আমি ধিক্কাৰ দিছোঁ যে মানুহে মানুহৰ মৰ্যাদা বুজি পাব লাগে মানুহে মানুহৰ সন্মান বুজি পাব লাগে মানুহৰ ডিগনিটি ৰক্ষা কৰিবৰ কাৰণে নিজৰ ডিগনিটিত কথা ক'ব লাগে তেতিয়াহে ডিগনিটি হয় মই কাৰো বিপক্ষে আজি ক'বলৈ অহা নাই যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271